हेलो एवरीवन अस्सलाम वालेकुम वेलकम बैक टू माय अनदर न्यू ब्लॉग। तो आज ब्लॉग तो बोलक आरम्भ करूँ। रातिपुवा उठिए ब्राश करी अलप खोज काढ़ी आसो पिछफाले गई चाई इमाने कुवली নহয় पूरा कुवली হৈ আছে। गाइस मुखখন धुई ललो এতিয়া আমাৰ ইয়াত ইমানে ঠাণ্ডা নহয় গাইস কবলে না আৰু ইমান ঠাণ্ডা লাগিছে। মোৰ দাদিৰ চলটো মই লৈ ৰাখিছো বহুত ঠাণ্ডা গাইস আমাৰ ইয়াত। ৰাতিপুৱা অলপ স্কিন কেয়াৰ কৰিব লাগে তো বেয়া লাগে ন। বহুত ঠাণ্ডা মানে ইয়াত। আৰু কালি পৰখিত মানে আমাৰ ফাৰ্মত পোৱালি আহিব ব্ৰইলাৰ পোৱালিবিলাক। তো সেইকাৰণে মানে সৰু সৰু পোৱালিবিলাক থাকিব নাই যিহেতু ঠাণ্ডা দিন সেইকাৰণে এইবিলাক লগাই আছে। গাইস মেইন কথা যেনি পাগল হৈ গৈছে। থাক তুই থাক খোজ কাঢ়িবলৈ আহিছিলোঁ গাইজ। এই চাকচনি আহি গ'ল ইয়াত ক'ৰ পৰা ওলাই আহি গ'ল যা চাব গাইজ। ঘৰত আহিয়ে মই ফুল পুলিবিলাক চাই আছিলোঁ। ইয়াতে শিকৰ ওলাই গৈছে। পানীত তিয়াই ৰাখিছিলোঁ কিমান দিন ধৰি ইয়াতে শিকৰ ওলাই গৈছে। আৰু পাছত এইফালে মিনি এটা আকৌ প্লান্ট ওলাইছে দেখছ ফুল হৈছে যে ফুল পুলি। গাইজ এতিয়া মই এইটো শিকৰ ওলাইছে যে পানীত তিয়াই দিছিলোঁ বহুত দিন হ'ল। এতিয়া শিকৰ ওলাইছে এইটো ইয়াত লগাম কাৰণ এইটো বেয়া হৈ যাব ন পানীত থাকোঁতে। তো এইফালে আমাৰ এইফালে 4 লাইন আহি আছে। তো 2 মাহৰ ভিতৰতে ঘৰ চৰ চব ভাঙি পেলাব আমাৰ। সেইবুলি আমি এতিয়া ইয়াত লগাই দিওঁ। আৰু পিছফালে ক'ত লগাওঁ কি কথা ঘৰ ক'ত বনাই তাত মিলাই পেলাই লগাম পাছতকৈ। এতিয়া মানে মৰি যাব বুলি ইয়াতে লগাই দিওঁ গাইজ। আগফালে লগালে আকৌ উঠাই দিব 4 লাইনৰ মানুহ ঘৰ ভাঙিব যিহেতু এইবিলাকতো উঠাই দিব সেইকাৰণে নলগাওঁ আৰু ইয়াত গাইজ। তাৰ পাছতে গুচি গ'লোঁ পঞ্চায়তত। তাত কিবা এটা কাম আছিলে তো দাদীক লৈ গুচি গ'লোঁ। তাতেই কাম কৰি কেনে আৰু অহা নাছিলে মানুহবিলাকে সেইকাৰণে তাতে বহি আছোঁ অলপ বৰ হৈ আছোঁ। আৰু মই এইফালে ভিডিঅ'টো আছে কৰিবলগীয়া আৰু দাদীৰ লগত এইফালে কথা পাতোঁতে আৰু বহি আছোঁ। তাৰ পাছতে দাদীয়ে এইফালে মানুহবিলাকৰ লগত চবৰ লগত কথা পাতি আছে।